আসসালামু আলাইকুম খুশি আৰু জুনাইৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিন হ'ল মই ভিডিঅ' দিবই পৰা নাই। আমাৰো গা ভাল নাই, তেওঁক চোৱা মেলা কৰোঁতে মই ভালকৈ ভিডিঅ'ই দিব নোৱাৰোঁ। এইখিনি কৰি থৈছিলোঁ, নিদিলেও ভাল নালাগে। অকলে ভিডিঅ' বনাবলৈ বহুত দিগদাৰ হয়। এফালে ভিডিঅ' কৰা, আগফালে কামৰ পৰা, এইখিনি যিসকলে ভিডিঅ' বনায় সেইসকলে ভালকৈ জানে কিমান দিগদাৰ হয় অকলে ভিডিঅ' বনোৱা। এইফালে দেখিছেনে আমাৰ বাউণ্ডাৰী ভিতৰত সোমাই মাত্ৰ পাচলি খেতি কৰি থোৱা আছে, দেখিবলৈ ইমান ধুনীয়া লাগে। এইফালে আমাক ৰিম্পীয়ে খুৱাই মেলি দিছে, বেটিক মই খাবলৈ দিলোঁ, আৰু খাই বৈ ওলাই গৈছে কামলৈ। গধূলি টাইমত বেটিয়ে কিবা এটা খাম বুলি ক'লে, তাকে তাইক চকু দিলোঁ। ইমানকৈ আদা নহৰু মিক্সিত পিচিবলৈ দিগদাৰ হয়, সেয়ে মই এনেকৈ হেৰি কৰি লৈছোঁ। আমাৰ ৰাতিৰ খানাত 31 ডিচেম্বৰৰ ভিডিঅ' ভাইটিয়ে মাছ আনিলে, ৰিম্পীয়ে দেখিছেনে গড্ৰেজটো ইমান খেলি মেলি হৈ আছে। মই তাকে বোলো চব উলিয়াই মেলি চাফা কৰি লওঁ বোলো। গধূলি টাইম চাহ খালোঁ, আৰু 31 ডিচেম্বৰ যিহেতু শেষৰ 24 গুচিয়ে যাব। এইফালে মই চেৱৈ ক্ষীৰ বনালোঁ। আজি ঘৰৰ চবেই পিকনিক খাব, ভাইটি, ৰিম্পী আৰু এওঁ। মই নগ'লোঁ, মোকো লগ ধৰিছিলে, মোৰ যাবলৈ মন নগ'ল আমাক থৈ। চবেই যদি যাওঁগতে বেয়া লাগিব, সেইকাৰণে নগ'লোঁ। আমাৰ যিহেতু চুগাৰটো বহুত বেছি, 3 টাইম ভাত দিলে বোলো তেওঁ চুগাৰটো বেছি হৈ যায়, সেয়ে ৰুটি বনাই আছোঁ তেওঁৰ কাৰণে। মই পিকনিক নাখাওঁ বুলি কোৱাৰ কাৰণে মাংস লৈ আহিছে, তাকে ধুই মেলি ল'লোঁ বনাবলৈ কাৰণে। ভাত খাই থাকোঁ, সেয়ে বোলো আজি মই পৰীক্ষা বনাইছিলোঁ। আহিলে, আহি দেখিছে বনোৱা সিজা হৈ গ'ল, সেয়ে তেতিয়াও মোৰ লগত বহি গৈ খাবলৈ পাওঁ। এয়া নেক্সট হয় 2025। বেটিক খেলিবলৈ গ'লোঁ, তাকে আনিবলৈ গৈ আছোঁ মই দুপৰীয়া। ঘৰত থাকি তাই আমনি পায়, সেয়েহে তাইক মই দি থৈ আহিছিলোঁ খেলিবলৈ কাৰণে। এতিয়া 1 বাজি পাৰ হৈ গ'ল আৰু বোলো তাইক গাটো ধুৱাই দিওঁ, সেইটো কাৰণে তাইক লৈ আহিলোঁ। বেটিক আনিবলৈ যাওঁতে ববাইজনে সুধিলে লোকেল কণী আছে ল'বা নি, ঘূৰি আহোঁতে বোলো তাৰপৰা কণী লৈ ল'লোঁ। আজি 1 জানুৱাৰী হয়, পোলাও মাংস বনাই আছে। 2 জানুৱাৰী ভিডিঅ' হয়। আমাক ৰাতিপুৱা চাহ পানী দিয়াৰ পিছত আম্মাই এখন হাতে একেবাৰে লৰচৰ কৰিব নোৱাৰে, সেয়েহে তেওঁক মালিচ কৰি আছোঁ। তেওঁ খোজো কাঢ়িব নোৱাৰে, ধৰি মেলি খোজ কঢ়াব লাগে।
মানুহৰ কেতিয়া কি হয় কোনো ক'ব নোৱাৰে। ইমান সুস্থ-পুস্থ মানুহগৰাকী পটককৈ এনেকুৱা হৈ যাব বুলি আমি ভবাই নাছিলোঁ। তেওঁ এতিয়া নিজে একোৱেই কৰিব নোৱাৰে, খাব মেলিব নোৱাৰে। বাওঁ হাতখন কাম কৰে, সোঁ হাতখন একেবাৰে কাম নকৰে। এফালে মই মালিচ কৰিছোঁ আৰু ভিডিঅ' ভাইটিক কৰিবলৈ দিছোঁ। আমাকো চাব লাগে আৰু ইফালে ঘৰৰো কাম। ভিডিঅ' সেইটো কাৰণে দিবই নোৱাৰোঁ মই। চিলিণ্ডাৰটো শেষ হ'ব আৰু সেয়েহে গেছ ব্লেকতে ল'লোঁ। উপায় নাই, যিহেতু মৰিয়নিৰ পৰা অনা নিয়া কৰিবলৈ দিগদাৰ হয়। বেটিক ইফালে খাবলৈ দিলোঁ ৰাতিপুৱাৰ জলপান। এওঁ গুটি আলু আনিছিলে, তাকে তেওঁ কাটি মেলি লৈছে। নিজে বনাম বুলি কৈছে। যেতিয়া মই আজৰি, যিয়েই নহওক বোলো অকণ দেৰি কাৰণে হ'লেও ৰেহাই পাম বোলো। এইফালে ভাজিবলৈ লৈছে। দেখিছেনে কেৰাহীত ইমান তেল দিছে। মই তাকে কৈছোঁ বোলো ইমান তেল দিছা। এয়া 3 ডিচেম্বৰৰ ভিডিঅ'। পাৰ্চেল এটা আহিলে, ফ্ৰিজৰ কাপোৰ অৰ্ডাৰ কৰিছিলোঁ। সোতৰ ডিচেম্বৰ দিনাখনে গাড়ী এখন আনিলে, কিন্তু মই ভিডিঅ' দিবই পৰা নাছিলোঁ। অকণমান ক্লিপ লৈ থৈছিলোঁ, তাকে মালিক হয় গাড়ী চলাব নাজানা। এইফালে গাড়ী চলাইছে। মই প্ৰথমবাৰ দেখিছোঁ তেওঁ গাড়ী চলাওঁতে। নাজানি কৰি থাকে গাড়ী চলাবলৈ। পাৰিছে দেই। ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। চেষ্টা কৰিম নাপাহৰিলে। ঐ বেটি আঁতৰি দিয়া।